ডাঙৰ দাদা মোৰ কাৰণে প্ৰথম দাদা বন্ধু আৰু ক'বলৈ গ'লে মেণ্টৰ মই A to Z মই মোৰ জীৱনৰ A to Z কথা মানে বিশ্বাস সহকাৰে মানে পাতিব পাৰোঁ খুলি পেলাই পাতিব পৰা মানুহ হৈছে গগন ছাৰ আৰু প্ৰভু ছাৰ আৰু A to Z কথা মই আলোচনা কৰোঁ ক'বলৈ গ'লে আমাৰ কোনো ব্লাড ৰিলেশ্যন নহয় বহুদিনীয়া এটা সম্পৰ্কও নহয় আমি যদি চাওঁ কিন্তু আজি গগন ছাৰে মোক কিবা এটা ক'বলৈ সংকোচ নকৰে ময়ো গগন ছাৰক ক'বৰ কাৰণে সংকোচ নকৰোঁ আৰু এই সম্পৰ্কটো গঢ় লৈ উঠিছে MILFCLৰ জৰিয়তে আৰু ব্যৱসায়টোত মই আজি জেগাটোত থাকিবলৈ যে পাইছোঁ এই জেগাটোত যে মই আছোঁ ক'বলৈ গ'লে গগন ছাৰ প্ৰভু ছাৰৰ অৰিহণা বহুত আছে মই NTC ওলাব লাগে NTC ওলাম কেনেকৈ ওলাম কৰিম লাষ্ট যিটো প্লানিং কৰিব লাগে যেতিয়া মোক 25 লাখ টকাৰ ব্যৱসায় লাগে তাৰ আগতো বহুতবাৰ প্লানিং কৰিছোঁ বাট একদম ফাইনেল যিটো প্লানিং সেইটো কৰিছিলোঁ মই গগন ছাৰৰ লগত আৰু ইমান নিখুঁতভাৱে আমাৰ প্লানিংটো হৈ গ'ল যে মোৰ ডেট আছিলে 20 অক্টোবৰ 20 তাৰিখে মই ওলাব লাগিছিল মোৰ বাৰ্থডে হৈ এনে NTC ওলাব লাগে বাট তাৰ মোটামুটি 1.5 মাহ আগত মই NTC ওলাই গ'লোঁ ইমান ধুনীয়াকৈ আমি প্লানিং কৰিলোঁ চ' তেনেকুৱা এজন লিডাৰক আপোনালোকে ওচৰৰ পৰা পাইছে আমিতো আঁতৰৰ পৰা পাইছোঁ ন আপোনালোকে ওচৰৰ পৰা পাইছে গতিকে আপোনালোকে যদি তেখেতে কোৱাৰ কথাখিনি মানি চলে ন তো বহুত সোনকালে আপোনালোকৰ গ্ৰ'থ হ'ব এতিয়া মানে নামানে এইটো আপোনালোকৰ কথা কথাটো গম পাইছেনে মানিছেনে নাই মই এইটো নাজানো কিন্তু মোৰ বিশ্বাস আছে আপোনালোকে মানে আৰু যদি মানে সেই বিশ্বাসখিনি ৰাখে বৰুৱা ছাৰে কোৱাৰ নিচিনা বহুতখিনি উপলব্ধ চাব পাৰে এতিয়া কথা হ'ল কথাবিলাকো মই কৈছোঁ বা বৰুৱা ছাৰে কৈছে প্ৰদীপ বৰুৱা ছাৰেও ক'লে এইটো হ'ল চিনাকিটো মই ধৰক আপোনাৰ নাম ঘনশ্যাম অনিধৰ পাঠক আপুনি মিটিংখন এটেণ্ড কৰে নামটো পাই থাকোঁ সকলোৰে নামে মানুহে মই চিনি পোৱা নাই গতিকে এবাৰ যদি সকলোৱে চিনাকিটো ধৰক দিয়ে আমাক আমাৰ সুবিধা হ'ব কথা পাতিব কাৰণে ক'ৰবাত দেখিলে কি বুলি মাতিম হয় নহয় বহি বহি কওক ছাৰ মোৰ নাম অকণ কলিতা কলিতা তেজপুৰ ঠিক আছে আপোনাৰ ঘৰ ইয়াত নে নলবাৰী নলবাৰী ঘৰ ইয়াতে থাকে ছাৰ আপোনাৰ বহি কওক নাম শইকীয়া আপুনিও শইকীয়া মই শইকীয়া আপোনাৰ ছাৰ মই অপূৰ্ব লগৰ ছাৰ তেজপুৰতে থাকোঁ এনে অৰিজিনেল ঘৰ নলবাৰী ন মোৰ নাম জ্ঞানশ্ৰী কলিতা ঘৰ তেজপুৰত হাজবেণ্ড হাজবেণ্ড আচ্ছা ঠিক আছে ছাৰ আপোনাৰ নাম নমস্কাৰ নৱকুমাৰ ডেকা পাৰ্বতী নগৰ তেজপুৰত নৱদা আপুনি মই এটেণ্ড কৰি আছোঁ ছাৰ আচ্ছা 360 পাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰী বনিতা বৈশ্য মই তেজপুৰতে অনিতা বৈশ্য হয় আৰু বাইদেউটো পালে আৰু ঠিক আছে মোৰতো চিনি পালে মোৰ ঘৰ তুলসীমুখ নগাঁও টাউনৰ পৰা এখন মই গাঁৱৰ পৰা আহিছোঁ তুলসীমুখ বুলি এখন গাঁও তাৰ পৰা আহিছোঁ আৰু ইণ্ডাষ্ট্ৰিটোত যোৱা 6টা বছৰ ধৰি কাম কৰি আছোঁ বহুতেই গম পায় বহুতেই গম নাপায় আৰু বাই প্ৰফেশ্যন মই ইয়াৰ আগত টিচিং লাইনত আছিলোঁ নগাঁৱৰ এখন জুনিয়ৰ কলেজত কৰি আছিলোঁ কৰি থাকোঁতে অপৰচুনিটি পালোঁ কাম কৰাৰ সিদ্ধান্ত ল'লোঁ কাম কৰিলোঁ বহুতখিনি ষ্ট্ৰাগল গৈছে লাইফত কাৰণ যেতিয়া ব্যৱসায়টো কৰিছোঁ 22 বছৰ মোৰ বয়স আৰু 22 বছৰ বয়সত মোৰ নিচিনা ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা পইচা লৈ চলি থাকে অথচ তেনেকুৱা এটা সময়ত মই ঘৰৰ পৰা ওলাই আহিছোঁ ব্যৱসায় কৰিবলৈ যিটো ব্যৱসায়ত মোৰ মা দেউতাৰ 1%ও ছাপোৰ্ট নাই ব্যৱসায় কৰাৰ কাৰণে দেউতাই 6 মাহ মান কৰা নাই পইচা পাতিটো কথাটো বেলেগেই জেপতো পইচা নাই আৰু ঘৰৰ পৰাও ছাপোৰ্ট নাই গতিকে তেনেকুৱা এটা চিটুৱেশ্যনত বিজনেছটো ষ্টাৰ্ট কৰিছিলোঁ গতিকে কি হ'ব পাৰে আপোনালোকে জানে কিন্তু আজি কৰি এনেকুৱা এটা পৰ্যায়লৈ আহিলোঁ যে আজি গৌৰৱেৰে ক'ব পাৰোঁ যে আজি বয়স মোৰ 29 কিন্তু মোটামুটি মোৰ যিটো টীম তাৰ ভিতৰত এনেকুৱা 300 মানুহ মই ক'ব পাৰোঁ যি মই দিয়া এই ছিষ্টেমটোৰ জৰিয়তে কোনোবাই মাহত 1000 কোনোবাই মাহত আছে লাখ টকালৈকে ইনকাম কৰিব পাৰিছে মানে মোৰ গৌৰৱৰ কথাটো এইটোৱে যে মোৰ বয়সৰ ল'ৰা এটাই আজি পইচা বিচাৰি ADR এক্সাম দি আছে পইচা বিচাৰি মাক দেউতাকৰ চাকৰিৰ পিছত দৌৰি আছে আৰু মই যোৱা 6টা বছৰ চাকৰি নিবিচাৰি মই নিজে নিজক এষ্টাব্লিছ কৰিবলৈ যাওঁতে 300 মানুহক মিনিমাম মই সংস্থাপন দিব পাৰিলোঁ আৰু সেই 300 মানুহ এনেকৈ এষ্টাব্লিছ হ'ল কাইলৈ তেওঁলোকেও ইচ্ছা কৰিলে 1000 মানুহক লাখ মানুহক সংস্থাপন দিব পাৰিব এইটো হৈছে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ পাৱাৰ এতিয়া কথাটো হৈছে কি চাওক যিকোনো এটা কাম যেতিয়া আপুনি কৰিবলৈ যাব প্ৰথম কথা আপোনালোকে ৰিজেকশ্যনৰ ফেচ কৰিব লাগিব যি আপুনি নকৰক ৰিজেকশ্যনৰ আপুনি ফেচ কৰিব এটা কথা ডাইৰেক্ট চেলিং আপোনালোকে কেতিয়াবা নিজকে সুধিব পাৰে যে ডাইৰেক্ট চেলিং ইমান এটা ভাল কাম ইমান ভাল এটা ইনকাম আছে ইমান ধুনীয়া ধুনীয়া কথা কয় মানুহবিলাকে স্বপন বৰুৱা ছাৰে ইমান ধুনীয়া কথা কৈছে মোৰ প্ৰদীপ বৰুৱা ছাৰে আজি বৰ ধুনীয়া কথা কৈছে প্ৰদীপ বৰুৱা ছাৰ আপোনাৰ কথাবিলাক আজি ভাল লাগিলে একচুৱেলি আমাকে ক'বলৈ সুযোগ দিয়ে ন তেওঁলোকেতো নকয় গতিকে আজি ক'বলৈ যেতিয়া সুযোগ পাইছে ভাল লাগিছে বৰ ধুনীয়া লাগিল কথাকেইটা এতিয়া কি হয় ইমান ধুনীয়া ধুনীয়া কথা কয় কিন্তু কথা কোৱাৰ পিছতো কি হয় কামটো মানুহে কিয় বেয়া পায় এটা কুৱেশ্যন থাকে এটা কথা মন কৰিব যেতিয়া আপুনি কিবা এটা অপৰচুনিটি লৈ যাব মানুহজনে বিশেষকৈ আমি অসমৰ মানুহখিনি আমাৰ কথাটো হ'ল আমি কেতিয়াও অপৰচুনিটিটো নাচাওঁ
আমি অপৰচুনিটিটো নাচাওঁ, অপৰচুনিটিটো কেৰি কৰি অনা মানুহজনক আমি চাওঁ। আৰু আমি কি হয় অপৰচুনিটি কোনে লৈ যায়? চাপ'জ দেখিছে এজন খেতিয়কে লৈ গৈছে কোটি টকা ঘটাৰ এটা অপৰচুনিটি, মানুহজনৰ ছফ্টৱেৰে এইটো ছাপৰ্টে নকৰে যে খেতিয়ক এজনে কোটি টকা ঘটাৰ এটা অপৰচুনিটি দিব পাৰে নেকি? মই কোনোদিন নুশুনা পেচিভ ইনকাম বোলা বস্তু এটা মোক এজন খেতিয়কে দিব পাৰে নেকি? আমাৰ মানুহৰ সমস্যা হয় সেইটো। এনেকৈ ভাবে যে সদায় ঘৰত ভাত ৰান্ধি থকা মহিলা এগৰাকীয়ে কি কোটি টকাৰ ঘটাৰ অপৰচুনিটি দিব পাৰে নেকি? এই যে ছাপৰ্ট নকৰাৰ কাৰণে কি হয় তেওঁলোকে কনচেপ্টটো ৰিজেক্ট কৰে। বাট সেই একেটা বস্তু যদি আপুনি যদি চাবলৈ যায় এজন কলেজৰ প্ৰফেচৰে যদি লৈ যায়, এজন ডাক্তৰে যদি লৈ যায়, কিন্তু কম মানুহে ৰিজেক্ট কৰিব। অপৰচুনিটি একেটাই, কিন্তু কথা হ'ল তেওঁক যে একচেপ্ট কৰিলে আপোনাৰ মোক মানুহে কি হয় আমাৰ এই লৈ যোৱা মানুহজনক চাই, আৰু সেইকাৰণে কি আমাৰ অলপ সমস্যা হয়। নেক্সট কথাটো হ'ল কি চাওক, যি আপুনি ষ্টাৰ্ট হৈছে সদায় ৰিজেকশ্যনত ষ্টাৰ্ট হৈছে। আজি আপুনি চাওক বেংক ইণ্ডাষ্ট্ৰী, প্ৰথম ক'ত ৰিজেকশ্যন। প্ৰথম বেংক ইণ্ডাষ্ট্ৰীৰ মানুহ আপোনাৰ ঘৰত আহিছিল, মোৰ ঘৰত আহিছিল, আহি পেলাই কৈছিল যে আপোনালোকে বেংকত একাউণ্ট খোলক, বেংকত পইচা ডিপজিট কৰক। আৰু আপোনাৰ মোৰ নিচিনা মানুহে কৈছিল যে বেংকত পইচা কিয় থ'ম, মোৰ পইচা মই আপোনাৰ তাত কিয় থ'ম, মই ঘৰত ৰাখিম। বাট তাতে কোনোবা হয়তো 2-4জনে বেংক ইণ্ডাষ্ট্ৰীক একচেপ্ট কৰিলে, বিশ্বাস কৰিছে, বেংকত পইচা থ'লে, আৰু সেই বেংকত পইচা থোৱাৰ পিছত যেতিয়া ৰিটাৰ্ণ পালে, লাহে লাহে মানুহৰ বেংক ইণ্ডাষ্ট্ৰীৰ প্ৰতি মানে বিশ্বাস বাঢ়িল। আৰু আজি এনেকুৱা এটা সময় আহি পৰিলে যে আপোনাৰে পইচা আপুনিয়ে বেংকত থৈছে, বেংকে ডিচাইড কৰিব আপুনি দিনত কিমান উলিয়াব, 10,000 উলিয়াব নে 20,000 উলিয়াব নে লাইন পাতি উলিয়াব নে ATM দি উলিয়াব নে চেক দি উলিয়াব, হয় নহয় কওক? কিন্তু ষ্টাৰ্টিং ক'ত ৰিজেকশ্যন, আৰু আজি মানুহে একচেপ্ট কৰিল, তাকো লাইন পাতিব লগা এটা কণ্ডিশ্যন আহিল, হয় নহয় কওক? আজি চাকৰি কণ্ডিশ্যনটো কি লাইন লাগে। আৰু আজিৰ পৰা 60 years বেক কৰকচোন আপুনি, গাঁৱৰ যিকেইটা ৱেল এডুকেটেড মানুহ আছিল সিহঁতৰ ঘৰলৈ মানুহ